हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल जनार्दन स्वागतम। आज मैं भिडिओ এটা ইউনিক ভিডিও লৈ আহিছে। আজি তাৰমানে আমাৰ গাড়ী হ'ব টেম্পল ৰাইড। আজি টেম্পল ৰাইডত আমাৰ আছে ভূমিকা আমাৰ লগত ভূমিকা আছে, এইফালে মোৰ দোস্ত কিয়নি আছে, কিয়নি ভাই ফ্ৰম অৰুণাচল, কিন্তু তেওঁ থাকে ইয়াতে খানাপাৰাত। তো এতিয়া আমাৰ মানে কি হয়, আজি ব্লগটো মানে আমি ডাইৰেক্ট জালুকবাৰী ব্ৰিজৰ ওপৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। ৰাইডটো আমাৰ একচুৱেলি হয় টেম্পল ৰাইড। এইটো আমাৰ আমি যাম মদন কামদেৱ মন্দিৰ গৈ তাত অলপ যাম ফুৰিম। वेल गाइज आमी एतिया मदन कामदेव देवालय आহি পালো। मदन कामदेव মানে একচুৱেলি মন্দিৰ নহয়, এইটো দেৱালয় হয়। তিনিখনমান পাহাৰ কভাৰেজ কৰি আছে এইটো। তো আমাৰ জুনুকা চাওকচোন গাইজ, সেই আগত গৈ পালে কিমান দূৰ। তো আমাৰ এয়া কিয়নি ভাই পুৰা গাড়ীত ফটোগ্ৰাফি কৰাত লাগিছে। তো গাইজ মানে কি হয়, ইয়াতে যিমানবিলাক পাথৰ দেখিছে চব আদিম যুগত বা ৰজা মহাৰাৰ যুগত, তো তেতিয়াই এইবিলাক সজোৱা আছিল। এইবিলাক চাই কিবা মেহেলৰ টুকুৰা আছিলে নে কিবা চাগে আছিলে। তো এইবিলাক মানে যিমান শিলালিপি দেখিছে, তো এইবিলাক সেই আদিম যুগতে সজোৱা। সেইটো হাজাৰ বছৰ আগৰ এইবিলাক বনোৱা হয়, 10-12 শতাব্দৰ সময়ৰে হয় এইবিলাক। তো মূৰ্তি কিছুমান চিনি পায়, কিছুমান ভালকৈ চিনি নাপায়। ধৰক এইটো যেনে দেখাব পাৰে, এইটো সিংহ টাইপৰ কিবা এটা লাগিছে। उनको कैसा लगा आके यहाँ पे कियनी भाई? मुझे यहाँ पे आके और भी ज़्यादा अच्छा लगता अगर हम लोगों को और थोड़ा वक्त मिलता, क्योंकि मंदिर ऑलमोस्ट ऑलरेडी बंद हो चुका है। फिर भी यहाँ के लोग केयर टेकर काफ़ी अच्छे हैं, इसलिए हम लोगों को घुसने को दिया। बट हम लोगों के पास ज़्यादा समय नहीं है, इसलिए ज़्यादा एक्सप्लोर नहीं कर सकते। काफ़ी अच्छा लगा क्योंकि आर्कियोलॉजी साइट है। ऐसा साइट जो अनकॉमन साइट होता है वो बढ़िया ही लगता है। असम में आर्कियोलॉजी साइट काफ़ी कम है, एंड असम में नहीं बल्कि हमारे नॉर्थ ईस्ट इंडिया में आर्कियोलॉजी साइट काफ़ी कम है। मेनलैंड इंडिया में ज़्यादा है, तो ये एक हमारा नॉर्थ ईस्ट में एक बिना चुना बोल सकते। বেছি মানে এক্সপ্ল'ৰ কৰিব নোৱাৰিম, আজি বহুত বেছি ক'ব নোৱাৰিম। এতিয়া আমাক মানে কি হয়, একচুৱেলি 5টা বজাত বন্ধ হৈ যায়। এতিয়া 5টা বাজি গৈছিলে, কিন্তু আমি ৰিকুৱেষ্ট কৰাৰ কাৰণে আমাক সোমাব দিলে। গতিকে আমি এতিয়া বৰ্তমান চাকি দিবলৈ গৈ আছোঁ। তো চাকিটো দি লওঁ, তাৰপিছত আমি চাগে ওলাই দিম। আৰু এটা ছেকেণ্ড কথা হয়, এইটো আপোনাৰ কি ক'লে পশ্চিম ফালে এণ্ট্ৰি আৰু উত্তৰ ফালে চাকি দিয়ে। আচ্ছা, কাৰণটো কিবা গম পায় নেকি কিয় কাৰণ? কাৰণটো মানে এইটো জগন্নাথৰ লগত এটা লিংক আছে। হা হা এইটো যেনেকৈ জগন্নাথ মূৰ্তি আমাৰ পশ্চিম মুৱা, সেইটো এটা আমাৰ জগন্নাথৰ লিংক আছে। সেয়েহে আমাৰ সময়তো আপোনাৰ পশ্চিমে সোমাব লাগে আৰু পূজাটো উত্তৰ। আচ্ছা আচ্ছা, সেইটো কাৰণ ন। মানে আমাৰ মেইন যিটো মন্দিৰ হয় সেইটো মানে জগন্নাথ মন্দিৰৰ লগত লিংক আছে। সেইকাৰণে এইটো পূজাটো উত্তৰ মুৱা হয়, সেইটো এণ্ট্ৰিটো আপোনাৰ পশ্চিম। ইয়াতে গণেশ শিৱ সকলোৰে মূৰ্তি আছে। এইটো গণেশ মন্দিৰ। আচ্ছা আচ্ছা, গণেশ পূজা হয়। এইটো শিৱলিংগ, পুৰণি শিৱলিংগ এটা শিৱ পূজা হয়। আচ্ছা, সেইটোত শিৱলিংগ ন, সেইটো অলপ ডাউন নেকি সেইখিনি? অঁ আৰু এইফালে হৈ গ'ল গাইজ এইটো গণেশ মন্দিৰ। তো সেইফালে এইটো শিৱ। তো যেতিয়া আহে, আজি আমাৰ সময় নাই কাৰণে আমি চিধা মেইন মন্দিৰতে সোমাম বৰ্তমান। কিন্তু যেতিয়াই আহে প্ৰথম গণেশ মন্দিৰ এণ্ট্ৰি কৰিব, তাৰপিছত যাব শিৱ মন্দিৰ, তাৰপিছত যাব আপুনি জগন্নাথ মন্দিৰ। সেই ফিল্ডখিনিত আৰু মানে বহুতখিনি বস্তু ৰখা আছে, কিন্তু তাৰ চাবি মানে দাদাহঁতৰ লগত নাই বুলি ক'লে, সেইকাৰণে আজি তাত দেখাব নোৱাৰিম। আজি যিখিনি বাৰু এইখিনিয়ে দেখালোঁ। তো আজি এতিয়া বৰ্তমান আমাৰ জুনুকা এয়া চাকি তাকি লৈ ৰেডি। তো আগৰবাৰৰ নিচিনা, খতৰাৰ নিচিনা। তো গাইজ আমি বৰ্তমান মন্দিৰটোৰ পৰা আহি গ'লোঁ।
পূজা চূজা হৈ গ'ল, আমাৰ চাকি তাকি দি দিলোঁ। তো ৰাজ মানে মন্দিৰতো চব মন্দিৰত এটা নিজা এটা মানে ৰাজ থাকে বা নিজা এটা কাহিনী থাকে নহয়নে? তেনেকৈ ইয়াৰ কাহিনীটো আমাক ক'লে যিমান আমাৰ কেয়াৰটেকাৰ আছিল, মানে মেইন পূজাৰী কেইজনটো গুচি গ'ল, কেয়াৰটেকাৰ কেইজন আছিলে। তেওঁলোকে ক'লে এইটো জেগা মানে কি হয় গাইছ, ইমান চাৰিওফালে পাহাৰ জংঘল তেনেকুৱা হয় না। ইয়াত মানে আপুনি জংঘলী জীৱ জন্তু কিছুমান দেখিবলৈ পাব, যেনে ধৰক বাঘ, তাৰপিছত বান্দৰটো বাৰু আজিকালি চবতে হৈছে, টাউনতো হৈ গৈছে, হৰিণ বা বনৰীয়া সাপ চাপ কিছুমান অজগৰ পৰ্যন্ত আছে ইয়াত। কিন্তু বাঘটো এতিয়াও মাজে মাজে চাগে ওলাই, এতিয়া কথাটো গম নাপাওঁ, কিন্তু আগতে প্ৰায় ওলাইছিল বাঘ। তাৰপিছত হৰিণ তোমাৰ মই নিজ চকুৰে দেখা পাইছিলোঁ, এইখন পাহাৰত নহয়, সেইফালে আৰু পাহাৰ আছে, সেই পাহাৰত দেখিছিলোঁ। মহাদেৱে ইয়াতে প্ৰথম মানে তপস্যাত বহিছিলে, মদন কামদেৱ আৰু তেওঁৰ ঘৈণীয়েক ৰতি। তেওঁলোকে উলংগ ডেন্স কৰিছিল মানে ইয়াত। উলংগ ডেন্স কৰাৰ কাৰণে মহাদেৱৰ তপস্যা ভংগ হৈছিল। আৰু সকলোৱে জানে চাগে মহাদেৱৰ যে তৃতীয় নেত্ৰ থাকে, মানে কপালত যিটো চকু আছে, সেই চকুটোৱে তেওঁ চালে, সেইটো মানে আগত যিহকে চাই মানে সেইটো মানে ভস্মীভূত হৈ যায়। তপস্যা ভংগ কৰাৰ কাৰণে মানে কি হ'ল, তেওঁ খঙত তৃতীয় নেত্ৰৰে চালে, চোৱাৰ কাৰণে কামদেৱ ভস্ম হৈ গ'ল। ভস্ম হোৱাৰ কাৰণে তেওঁৰ যিটো ৱাইফ আছিল ৰতি দেৱী, সেই ৰতি দেৱী তেওঁ মহাদেৱক বহুত ৰিকুৱেষ্ট কৰিলে, বোলে মোৰ স্বামীক মোক ঘূৰাই দিয়া, মোৰ স্বামীক মোক লাগে। শিৱই মানে তেওঁৰ কথা ৰাখিব লগা হ'ল, বাধ্যত পৰি ৰাখি পিনে তেওঁৰ স্বামীক জীয়াই তুলিলে হয়, কিন্তু সম্পূৰ্ণ ৰূপ দিব নোৱাৰিলে, ৰূপত বিকৃতি থাকি গ'ল তাৰমানে। সেইকাৰণে তেওঁৰ ৰতি দেৱীয়ে আকৌ মানে মহাদেৱক ক'লে, বোলে মোৰ স্বামী ইমান সুন্দৰ আছিল, তেওঁ ৰূপৱান আছিল, মোক আকৌ সেই আগৰ স্বামীজনে ঘূৰাই দিয়ক বুলি ক'লে। তেতিয়া মহাদেৱে কৈছিলে যে ৰূপৰতো দেৱী কামাখ্যাহে হয়, গতিকে তোমালোকে কামাখ্যাক পূজা কৰিব লাগিব। কামাখ্যাক পূজা কৰিবৰ কাৰণে 17টা শিৱলিংগ বনাব লাগিব। ইয়াত শিৱলিংগ স্থাপন কৰি 17টা তোমালোকে ইয়াত পূজা কৰিব লাগিব। তো পূজা কৰিলে যদি কামাখ্যা দেৱী সন্তুষ্ট হৈ আহে, তেতিয়াহ'লে তোমাৰ স্বামীৰ এই ৰূপটো ঘূৰাই পাবা বুলি ক'লে। তেনেকৈ ৰতি দেৱীয়ে 17টা শিৱলিংগ প্ৰতিষ্ঠা কৰিলে, পীঠ প্ৰতিষ্ঠা কৰি পূজা কৰিলে। পূজা কৰি কামাখ্যা দেৱী মানে সন্তুষ্ট হ'ল, সন্তুষ্ট হৈ পেলাই মদন কামদেৱক আকৌ আগৰ ৰূপটো দি দিলে। তো সেই কামাখ্যা দেৱীৰ সেই কাম শব্দটোৰ পৰাই এইখিনি এৰিয়া তাৰমানে কামৰূপ হৈ গ'ল। এতিয়া কামৰূপ ডিষ্ট্ৰিক্টখন মানে নামাকৰণটো তেনেকৈ হোৱা বুলি কৈছে তেওঁ। এতিয়াতো বৰ্তমান কামৰূপটো দুটা ভাগত ভাগ হৈ গ'ল, কামৰূপ আৰ আৰু কামৰূপ এম, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ'। মেইন কাহিনীটো সেইটোৱে আছিলে। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰিও নাথাকোঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, আৰু যদি শ্বেয়াৰ কৰিব মন যায় ন, নিজে একদম দিল খুলি শ্বেয়াৰ কৰি দিব। কিন্তু গাইজ এটা কথা কওঁ, লাইক আৰু কমেণ্ট নকৰাই কিন্তু নাথাকোঁ দেই, পাৰিলে ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ, ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত কৰিলোঁ, ধন্যবাদ।